উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। আমি শুভক্ষাত উপস্থিত থকা আমাৰ দলৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়া সকলোকে আৰু নিৰ্বাচিত সকলো ৱাৰ্ড সদস্যা লগতে সভাপতি আৰু আমাৰ উপসভাপতিক আমি অন্তৰৰ গভীৰ কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আহিব লগা দিনবিলাকত যাতে আমাৰ পঞ্চায়তখনৰ ৰাইজে বিচৰা ধৰণে তেওঁলোকে আশা পূৰণ কৰিব পাৰে সেয়ে আমি আজি শুভ মুহূৰ্ত কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমি সভাপতি আৰু উপসভাপতিক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ মাজত উপস্থিত থকা আমাৰ প্ৰত্যেকগৰাকী ৱাৰ্ড সদস্যাক আমি যদিও আগতে সম্বৰ্ধনা জনাইছিলোঁ, কিন্তু আজি শপত গ্ৰহণৰ এই শুভ মুহূৰ্তটো আমি আমাৰ দলৰ তৰফৰ পৰা আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে তেখেতসকলকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমতেই মই আমাৰ ৱাৰ্ড সদস্য হিচাপে আমাৰ মাজত থকা আমাৰ অতি শ্ৰদ্ধা আমাৰ বজেন বৰা আছে, আমি তেওঁক এখন গামোচা আদৰণি জনাবৰ কাৰণে মই আঞ্চলিক সমিতিৰ আমাৰ সন্মানীয় সভাপতি আমাৰ ভৱকান্ত বৰাক অনুৰোধ জনাইছোঁ। আমাৰ বহলে দিয়া জেগাটো শুভেচ্ছা শুভকামনা যাচিছোঁ। আমাৰ মনিতা চেত্ৰী তেওঁ আমাৰ ৱাৰ্ড সদস্য হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈ আজি শপত গ্ৰহণ কৰিলে। আমি তেওঁকো এখনি গামোচাৰে আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত থকা আমাৰ ৰচিন্ত বৰা, তেওঁ আমাৰ মাজত উপস্থিত আছে অঞ্চুমিতা বাবৈ, আমাৰ আমি সকলো প্ৰতিনিধিকে আন্তৰিক আমাৰ মাজত উপস্থিত থকা আমাৰ মাজত উপস্থিত আছে অঞ্চুমিতা বাবু। হয়, মোৰ মনৰ অনুভৱ এইটোৱে, মই অলপ আগতে আপোনালোকক কৈছিলোঁ যে মই নতুনকৈ এইখন আমাৰ যেতিয়া ডিলিমিটেশ্যন হৈছিল, ডিলিমিটেশ্যনৰ পিছত মই মধ্য পূৰ্বতে আহিছিলোঁ। মোৰ ৰাজনৈতিক যিটো পটভূমি সেইটো আছিলে আমাৰ 40 নং উত্তৰ পূৰ্বতে জনজাতি গাঁও পঞ্চায়ত। গতিকে মই নতুনকৈ আহিও মই অনুভৱ কৰা নাই যে মই ইয়াত নতুনকৈ আহিছোঁ। গতিকে ৰাইজৰ যি অকুণ্ঠ মৰম অকৃত্ৰিম ভালপোৱা, এই ভালপোৱাৰ মাজেদি মই কাম কৰি যাম আৰু ৰাইজে মোক বিশ্বাসত লৈ যি গধুৰ দায়িত্ব দিছে সেই গধুৰ দায়িত্ব তেখেতসকলৰ পৰা মই আশীষ লৈ তেখেতসকলক মই সেৱা আগবঢ়াই যাম। হয়, এইটো মই নিশ্চিতভাৱে ক'ম যে মই যথেষ্টখিনি দলক মই অৰিহণাৰে আগবঢ়াইছোঁ আৰু দলৰ হৈ যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু দলে সেইখিনি মৰ্যাদা দিয়াৰ কাৰণে মই দলৰ সকলো দলৰ কৰ্মকৰ্তা আৰু নেতৃবৰ্গলৈ অতুল দা, কেশৱ মহন্তৰ পৰা ধৰি ভূপেন বৰালী ডাঙৰীয়ালৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি অত্যন্ত সুখী। আজি অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে তথা আমাৰ দলীয় সকলো সতীৰ্থ হৈ আমি অত্যন্ত সুখী। যোৱা সময়ছোৱাত আমি ৰাইজৰ হৈ আমাৰ পাৰ্যমানে যি সামৰ্থ্য আছিলে সেই সামৰ্থ্য আমি ৰাইজৰ কাষলৈ গৈছিলোঁ, ৰাইজৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ ফলাফল হিচাপে যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে অসম গণ পৰিষদ দলক অকুণ্ঠ মৰম দিছিলে আৰু 8টাকৈ ৱাৰ্ড আমি জয়ী হ'বলৈ সক্ষম হৈছিলোঁ। আমাৰ আঞ্চলিকৰ সদস্য জয়ী হ'বলৈ সক্ষম হৈছিলে আৰু সেই আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি শপত গ্ৰহণ হ'ল আমাৰ আনন্দ বেগু ডাঙৰীয়া সভাপতি আৰু আমাৰ নিয়াপাল্লা উপসভানেত্ৰী তথা আমাৰ সকলো ৱাৰ্ড সদস্যাই শপত গ্ৰহণ কৰিলে আৰু অসম গণ পৰিষদ দলত জড়িত হৈ থাকি আজি এটা সপোন পূৰণ হোৱাৰ নিচিনা হৈছিলে। যেতিয়া মই সম্পাদকৰ বা আমি দায়িত্ব লৈছিলোঁ তেতিয়া আমাৰ সপোন আছিল যে আমাৰ এখন নিজা পঞ্চায়ত হ'ব আৰু ৰাইজৰ মৰম আৰু ৰাইজৰ সহযোগত আজি সেয়া বাস্তৱত হ'ল। আমি 58 নং গাঁও পঞ্চায়তৰ সমূহ ভোটদাতা ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু আহিব লগা দিনত ৰাইজে বিচৰা ধৰণে আমাৰ পঞ্চায়তৰ কাম কাজ হ'ব সেই প্ৰতিশ্ৰুতি আমি আগবঢ়াইছোঁ আৰু ৰাইজে আমাক যি মৰম দিছিলে অনাগত দিনতো সেই মৰম আৰু আমাৰ ওপৰত দৃষ্টি ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ নৱগঠিত আমাৰ দেৰগাঁও সমষ্টি, আমি পূৰ্বতেও দেৰগাঁও সমষ্টিত আছিলোঁ আৰু আমি এই ক্ষেত্ৰত আমাৰ দলৰ সকলো জ্যেষ্ঠ
ব্যক্তিকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলেও আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছিল আৰু বিশেষভাৱে মই আঞ্চলিক সমিতিৰ হৈ আমাৰ অঞ্চলৰ যিসকল অসম গণ পৰিষদ দলৰ বিষয়ববী আছিলে, আমাৰ গাঁও সভাৰ পৰা আৰম্ভ কৰি আঞ্চলিকৰ বিভিন্ন দায়িত্বত থকা, আমি তেখেতসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে যোৱা সময়ছোৱাত আমি নোকোৱাকৈও তেওঁলোকে নিজা নিজা ৰণকৌশল কৰি প্ৰতিটো ৱাৰ্ডতে জয়ী হ'বৰ কাৰণে যথেষ্ট কাৰ্যক্ৰমণিকা আগবঢ়াইছিলে আৰু তাৰ ফলাফল হিচাপে আমি দলে এককভাৱে আমি পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছোঁ। এই দলৰ জয় মই অসম গণ পৰিষদ দলৰ সকলো বিষয়ববীয়াৰ ওপৰত ন্যস্ত কৰিছোঁ আৰু তেখেতসকলৰ যি ত্যাগ সেয়া আহিব লগা দিনতো দলৰ হৈ কৰিব বুলি আমি আশা ৰাখিছোঁ। মই আমাৰ পঞ্চায়ত গঠন প্ৰক্ৰিয়া যি হ'ল, মই নিজকে নিজেই ধন্য মানিছোঁ আৰু দলৰ সকলো অতিথকে মই প্ৰকৃততে আজি শুভকামনা কৰিছোঁ। যিহেতুকে এই পঞ্চায়তখন গঠন প্ৰক্ৰিয়াত আমি নিৰ্বাচন কৰিবলৈ যাওঁতে আমি যথেষ্ট সন্মুখীন হৈছিলোঁ আৰু আমাৰ যিখন পঞ্চায়ত পৰিষদ, এই পৰিষদটো এলেকাৰ ভিতৰত যিখিনি জনসাধাৰণে প্ৰকৃত আমাৰ আঁকোৱালি লৈ পেলাই ভোটদান কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু পঞ্চায়ত প্ৰতিনিধিসকলক এটাই কথা কৰিব, সভাপতিকে আদি কৰি ক'ম যে আমাৰ যি যোৱা পঞ্চায়তৰ কাৰ্যকালত যিখিনি প্ৰতিষ্ঠানবিধি ঢৌ প্ৰকৃত সৃষ্টি হৈছিল, তাৰ বিকল্প স্বৰূপে প্ৰকৃত আমাৰ অসম গণ পৰিষদে অলপ প্ৰকৃত ভোট সাব্যস্ত কৰিছে। গতিকে মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু পঞ্চায়ত কৰ্মীসকলক আমাৰ যিখন পঞ্চায়ত যথেষ্ট পাছপৰা অঞ্চল বহুত উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ বাকী থাকিলে, কিন্তু কোনো যোৱা পঞ্চায়তৰ যিখিনি কুকল PMY ঘৰত ওপৰত নিৰ্ভৰ কৰি পঞ্চায়তখনৰ সময় পাৰ কৰিলে। গতিকে যাতে আগন্তুক পঞ্চায়তখনে যাতে ৰাইজৰ সকলোখিনি দিশ, ৰাস্তা পদূলি, উন্নয়ন, স্কুল, পঢ়াশালী, পানী যোগান সকলোখিনি গুৰুত্ব দি পেলাই উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই যাব বুলি মই আশা ৰাখিলোঁ আৰু সুদূৰ শেষত আমাৰ দলৰ সকলো সতীৰ্থলৈকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি